মই এপলিনা টাইমিডলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনক লৈ এটা ডাঙৰ খবৰ আহি পৰিছে পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে আনিব নোৱাৰিব এতিয়া অনাস্থা প্ৰস্তাৱ অৰ্থাৎ ২.৫ বছৰ পৰ্যন্ত পঞ্চায়তৰ সভাপতি ভঙাপটা কৰিব নোৱাৰিব ৱাৰ্ড সদস্য নিৰ্বাচন কৰিব পঞ্চায়তৰ সভাপতি নিৰ্বাচন কৰাৰ পিছত ২.৫ বছৰ পৰ্যন্ত কোনো ধৰণৰ পঞ্চায়তৰ সভাপতি ভঙাপটা কৰিব নোৱাৰিব অৰ্থাৎ অনাস্থা প্ৰস্তাৱ আনিব নোৱাৰিব এনে ধৰণে পঞ্চায়তী ৰাজ বা পঞ্চায়তৰ পৰিচালনা সন্দৰ্ভত নতুন সিদ্ধান্ত গ্ৰহণ কৰা হৈছে লৈছে এই মুহূৰ্তত টাইম এটৰ দৰ্শকৰ বাবে ডাঙৰ খবৰ সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল ডাঙৰ খবৰ আৰু হেতু পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে আনিব নোৱাৰিব এতিয়াৰে পৰা অনাস্থা প্ৰস্তাৱ সুস্থিৰভাৱে পঞ্চায়ত পৰিচালনা কৰিবৰ বাবে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৱাৰ্ডৰ সদস্যই হততে সভাপতিৰ বিৰুদ্ধে আমাৰ জিলা আয়ুক্তসকলে ইনষ্ট্ৰাকশ্যন জাৰি কৰিব আৰু জিলা আয়ুক্তসকলে এজনকৈ অথৰাইজড অফিচাৰ নিয়োগ প্ৰয়োজনত এবাৰ আনিব পাৰিব অনাস্থা প্ৰস্তাৱ অৰ্থাৎ ২.৫ বছৰৰ পিছত এবাৰহে অনাস্থা প্ৰস্তাৱ অনাৰ সুযোগ লাভ কৰিব ৱাৰ্ড সদস্যই নিৰ্বাচন কৰিব পঞ্চায়তৰ সভাপতি পূৰ্বতে ৱাৰ্ড সদস্য অনাস্থা প্ৰস্তাৱৰ জৰিয়তে কৰিব পাৰিছিল সভাপতি ভঙাপটা কিন্তু এতিয়াৰে পৰা তেনে ধৰণৰ নহয় ২.৫ বছৰ পৰ্যন্ত কোনো ধৰণৰ অনাস্থা প্ৰস্তাৱ আনিব নোৱাৰিব এইবাৰৰ পৰা এই প্ৰক্ৰিয়া বাৰম্বাৰ কৰিব নোৱাৰিব ৱাৰ্ড সদস্যই সুস্থিৰভাৱে পঞ্চায়ত পৰিচালনা কৰিবৰ বাবে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেট বৈঠকৰ অন্তত এই ঘোষণা বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ আমি পুনৰ জনাইছো আজিৰ দিনটোৰ এটা ডাঙৰ খবৰ শেহতীয়াকৈ যি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল যিসকল পঞ্চায়তৰ ৱাৰ্ড সদস্য বাছি উলিওৱা হৈছিল তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ পঞ্চায়ত সদস্যই এতিয়াৰে পৰা সহজে অনাস্থা প্ৰস্তাৱ আনিব নোৱাৰিব পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে ৱাৰ্ড সদস্য যিসকল আছে তেওঁলোকে পূৰ্বতে হততে আনিছিল অনাস্থা প্ৰস্তাৱ সভাপতিৰ বিৰুদ্ধে কিন্তু এতিয়াৰে পৰা পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে যিকোনো মুহূৰ্তত আনিব নোৱাৰিব অনাস্থা প্ৰস্তাৱ ৱাৰ্ড সদস্যই যি সময়ত পূৰ্বতে সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছিল এতিয়াৰে পৰা ২.৫ বছৰ পৰ্যন্ত সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ ল'ব নোৱাৰিব সদস্য অৰ্থাৎ সভাপতি ভঙাপটা কৰিব নোৱাৰিব ২.৫ বছৰ পৰ্যন্ত একেখন আসনতে থাকিব পঞ্চায়তৰ সভাপতি কাৰ্যকালৰ ২.৫ বছৰ পিছত মাত্ৰ এবাৰৰ বাবে অনাস্থা প্ৰস্তাৱ আনিব পাৰিব ৱাৰ্ড সদস্যই নিৰ্বাচন কৰিব পঞ্চায়তৰ সভাপতি পূৰ্বতে ৱাৰ্ড সদস্যই অনাস্থা প্ৰস্তাৱৰ জৰিয়তে কৰিব পাৰিছিল সভাপতি ভঙাপটা কিন্তু এইবাৰৰ পৰা এই প্ৰক্ৰিয়া বাৰম্বাৰ কৰিব নোৱাৰিব ৱাৰ্ড সদস্যই মাত্ৰ ২.৫ বছৰৰ পিছত এবাৰ সুযোগ দিয়া হ'ব অনাস্থা প্ৰস্তাৱ অনাৰ বাবে কিন্তু ইয়াৰ মাজত অৰ্থাৎ ২.৫ বছৰ যি সময় আছে সেই সময়ছোৱাত কোনো কাৰণত অনাস্থা প্ৰস্তাৱ আনিব নোৱাৰিব সভাপতি ভঙাপটা কৰিব নোৱাৰিব সুস্থিৰভাৱে যাতে পঞ্চায়ত পৰিচালনা কৰিব পাৰি তাৰ বাবে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেট বৈঠকত পঞ্চায়ত পৰিচালনা সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু কেবিনেট বৈঠকৰ অন্তত বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই ডাঙৰ মন্তব্য কৰিছে পঞ্চায়তৰ ৱাৰ্ড সদস্যৰ বাবে এই মন্তব্য পঞ্চায়তৰ সভাপতিৰ বাবে এই মন্তব্য আৰু গতিকে আমি পুনৰ জনাইছো আজিৰ দিনটোৰ এটা ডাঙৰ খবৰ পূৰ্বতে পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে ৱাৰ্ড সদস্যই অনাস্থা প্ৰস্তাৱ আনিছিল কিন্তু এতিয়াৰ পৰা ৱাৰ্ড সদস্যই যধে-মধে পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব নোৱাৰিব অনাস্থা প্ৰস্তাৱ আনি সভাপতি ভঙাপটা কৰিব নোৱাৰিব ২.৫ বছৰ যি সময় আছে সেই সময়ছোৱাত অনাস্থা প্ৰস্তাৱ আনিব নোৱাৰিব ২.৫ বছৰ পিছত মাত্ৰ এবাৰ অনাস্থা প্ৰস্তাৱ অনাৰ সুযোগ লাভ কৰিব সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনক লৈ এই বৃহৎ সিদ্ধান্তৰ কথা উল্লেখ কৰিছে বিভাগীয় মন্ত্ৰীৰ তৰফৰ পৰা পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে কোনো কাৰণত অনাস্থা প্ৰস্তাৱ আনিবলৈ সময় লাগিব ২.৫ বছৰ পৰ্যন্ত ৱাৰ্ডৰ সদস্যই হততেই সভাপতিৰ বিৰুদ্ধে আনে অনাস্থা প্ৰস্তাৱ আৰু ২.৫ বছৰ পৰ্যন্ত সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ ল'ব নোৱাৰিব এতিয়া সদস্যই কাৰ্যকালৰ ২.৫ বছৰৰ পিছত যদি প্ৰয়োজন হয় এবাৰ আনিব পাৰিব অনাস্থা প্ৰস্তাৱ ৱাৰ্ড সদস্যই নিৰ্বাচন কৰিব পঞ্চায়তৰ সভাপতি পূৰ্বতে ৱাৰ্ড সদস্যই অনাস্থা প্ৰস্তাৱৰ জৰিয়তে কৰিব পাৰিছিল সভাপতি ভঙাপটা আৰু এইবাৰৰ পৰা এই প্ৰক্ৰিয়া বাৰম্বাৰ কৰিব নোৱাৰিব ৱাৰ্ড সদস্যই সুস্থিৰভাৱে যাতে পঞ্চায়ত পৰিচালনা কৰিব পাৰি তাৰ বাবে এই চিন্তা চৰ্চা চলিছিল আৰু কেবিনেট বৈঠকৰ অন্তত এই ডাঙৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই সন্দৰ্ভত মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম আৰু হেতু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অনুমোদন সাপেক্ষে আজি তেখেতে অনুমোদন জনাইছে আৰু আমাৰ গাঁও পঞ্চায়তৰ সভাপতি আৰু উপসভাপতিৰ কাৰণে আমি 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত
আমাৰ জিলা আয়ুক্তসকলে নটিফিকেশ্যন জাৰি কৰিব আৰু জিলা আয়ুক্তসকলে তেওঁলোকে একোজনকৈ অথৰাইজড অফিচাৰ নিয়োগ কৰিব আৰু সেই অফিচাৰক দায়িত্বসমূহ ভগাই দিব কোনে কোনখন পঞ্চায়তত নিৰ্বাচনত অংশগ্ৰহণ কৰিব বা বাছনিত পূৰ্বতে এটা নিয়ম আছিলে যে পঞ্চায়তৰ সভাপতিগৰাকীক পোনপটীয়াকৈ নিৰ্বাচিত কৰিছিলে ৰাইজে কৰিছিলে আৰু ভাইচ প্ৰেচিডেণ্টজন নিৰ্বাচিত কৰিছিলে ৱাৰ্ডৰ সদস্যসকলে। এইবাৰ যিহেতু ৰাইজে নিৰ্বাচন কৰা ছিষ্টেমটো নাছিলে, এইবাৰ যিটো আমি সংশোধন আনিছিলোঁ, গতিকে এইবাৰ সদস্যসকলে যিহেতু কৰিব, পূৰ্বতে আমি দেখিছিলোঁ যে পঞ্চায়তৰ সভাপতি নিৰ্বাচিত কৰাৰ পিছত যে এই সদস্যসকলে অথচ ৰাইজে নিৰ্বাচিত কৰে কিন্তু ভাঙা পাতা কৰে সদস্যসকলে বিভিন্ন কাৰণত অনাস্থা প্ৰস্তাৱ আনে আৰু যাৰ কাৰণে এইবাৰ আমি অনাস্থা প্ৰস্তাৱ অনা ব্যৱস্থাটো 2.5 বছৰত তেওঁলোকে অনাস্থা প্ৰস্তাৱ আনিব নোৱাৰিব। 2.5 বছৰৰ পিছত অকল এবাৰহে অনাস্থা প্ৰস্তাৱ আনিব পাৰিব। যদি ক্ৰিমিনেল কেছ থাকে সেইটো কেছটো সুকীয়া, সেইটোতো অনাস্থা প্ৰস্তাৱৰ কথা নাহে। গতিকে যাতে সুস্থিৰ ৰূপত যাতে পঞ্চায়ত যাতে চলাব পাৰে তাৰ কাৰণে এই ব্যৱস্থা কৰা হৈছে। পূৰ্বতে এটা নিয়ম আছিলে যে পঞ্চায়তৰ সভাপতিগৰাকীক পোনপটীয়াকৈ নিৰ্বাচিত কৰিছিলে ৰাইজে কৰিছিলে আৰু ভাইচ প্ৰেচিডেণ্টজন নিৰ্বাচিত কৰিছিলে ৱাৰ্ডৰ সদস্যসকলে। এইবাৰ যিহেতু ৰাইজে নিৰ্বাচন কৰা ছিষ্টেমটো নাছিলে, এইবাৰ যিটো আমি সংশোধন আনিছিলোঁ, গতিকে এইবাৰ সদস্যসকলে যিহেতু কৰিব, পূৰ্বতে আমি দেখিছিলোঁ যে পঞ্চায়তৰ সভাপতি নিৰ্বাচিত কৰাৰ পিছত যে এই সদস্যসকলে অথচ ৰাইজে নিৰ্বাচিত কৰে কিন্তু ভাঙা পাতা কৰে সদস্যসকলে বিভিন্ন কাৰণত অনাস্থা প্ৰস্তাৱ আনে আৰু যাৰ কাৰণে এইবাৰ আমি অনাস্থা প্ৰস্তাৱ অনা ব্যৱস্থাটো 2.5 বছৰত তেওঁলোকে অনাস্থা প্ৰস্তাৱ আনিব নোৱাৰিব। 2.5 বছৰৰ পিছত অকল এবাৰহে অনাস্থা প্ৰস্তাৱ আনিব পাৰিব। যদি ক্ৰিমিনেল কেছ থাকে সেইটো কেছটো সুকীয়া, সেইটোতো অনাস্থা প্ৰস্তাৱৰ কথা নাহে। গতিকে যাতে সুস্থিৰ ৰূপত যাতে পঞ্চায়ত যাতে চলাব পাৰে তাৰ কাৰণে এই ব্যৱস্থা কৰা হৈছে। পূৰ্বতে এটা নিয়ম আছিলে যে পঞ্চায়তৰ সভাপতিগৰাকীক পোনপটীয়াকৈ নিৰ্বাচিত কৰিছিলে ৰাইজে কৰিছিলে আৰু ভাইচ প্ৰেচিডেণ্টজন নিৰ্বাচিত কৰিছিলে ৱাৰ্ডৰ সদস্যসকলে। এইবাৰ যিহেতু ৰাইজে নিৰ্বাচন কৰা ছিষ্টেমটো নাছিলে, এইবাৰ যিটো আমি সংশোধন আনিছিলোঁ, গতিকে এইবাৰ সদস্যসকলে যিহেতু কৰিব, পূৰ্বতে আমি দেখিছিলোঁ যে পঞ্চায়তৰ সভাপতি নিৰ্বাচিত কৰাৰ পিছত যে এই সদস্যসকলে অথচ ৰাইজে নিৰ্বাচিত কৰে কিন্তু ভাঙা পাতা কৰে সদস্যসকলে বিভিন্ন কাৰণত অনাস্থা প্ৰস্তাৱ আনে আৰু যাৰ কাৰণে এইবাৰ আমি অনাস্থা প্ৰস্তাৱ অনা ব্যৱস্থাটো 2.5 বছৰত তেওঁলোকে অনাস্থা প্ৰস্তাৱ আনিব নোৱাৰিব। 2.5 বছৰৰ পিছত অকল এবাৰহে অনাস্থা প্ৰস্তাৱ আনিব পাৰিব। যদি ক্ৰিমিনেল কেছ থাকে সেইটো কেছটো সুকীয়া, সেইটোতো অনাস্থা প্ৰস্তাৱৰ কথা নাহে। গতিকে যাতে সুস্থিৰ ৰূপত যাতে পঞ্চায়ত যাতে চলাব পাৰে তাৰ কাৰণে এই ব্যৱস্থা কৰা হৈছে। পূৰ্বতে এটা নিয়ম আছিলে যে পঞ্চায়তৰ সভাপতিগৰাকীক পোনপটীয়াকৈ নিৰ্বাচিত কৰিছিলে ৰাইজে কৰিছিলে আৰু ভাইচ প্ৰেচিডেণ্টজন নিৰ্বাচিত কৰিছিলে ৱাৰ্ডৰ সদস্যসকলে। এইবাৰ যিহেতু ৰাইজে নিৰ্বাচন কৰা ছিষ্টেমটো নাছিলে, এইবাৰ যিটো আমি সংশোধন আনিছিলোঁ, গতিকে এইবাৰ সদস্যসকলে যিহেতু কৰিব, পূৰ্বতে আমি দেখিছিলোঁ যে পঞ্চায়তৰ সভাপতি নিৰ্বাচিত কৰাৰ পিছত যে এই সদস্যসকলে অথচ ৰাইজে নিৰ্বাচিত কৰে কিন্তু ভাঙা পাতা কৰে সদস্যসকলে বিভিন্ন কাৰণত অনাস্থা প্ৰস্তাৱ আনে আৰু যাৰ কাৰণে এইবাৰ আমি অনাস্থা প্ৰস্তাৱ অনা ব্যৱস্থাটো 2.5 বছৰত তেওঁলোকে অনাস্থা প্ৰস্তাৱ আনিব নোৱাৰিব। 2.5 বছৰৰ পিছত অকল এবাৰহে অনাস্থা প্ৰস্তাৱ আনিব পাৰিব। যদি ক্ৰিমিনেল কেছ থাকে সেইটো কেছটো সুকীয়া, সেইটোতো অনাস্থা প্ৰস্তাৱৰ কথা নাহে। গতিকে যাতে সুস্থিৰ ৰূপত যাতে পঞ্চায়ত যাতে চলাব পাৰে তাৰ কাৰণে এই ব্যৱস্থা কৰা হৈছে।